কোনো কথা নাছিল প্ৰমোদ বড়োক যদি মই কলোহেঁতেন যে আপুনি মোক 15টা সিট দিয়ক আপুনি 25টা সিটত ইলেকশন খেলক কোনো অসুবিধা নহলহেঁতেন ধুনীয়াকৈ আমাৰো যিকেইটা জিকিব লাগে জিকি গ'লহেঁতেন 8টা 9টা জিকি গ'লহেঁতেন কিন্তু 8টা 9টা জিকিলে আমি চৰকাৰত একোৱে কৰিব নোৱাৰো খালি হাত চাপৰি মাৰিবৰ কাৰণে আমি তাতে যাব লাগিব যোৱা 5 বছৰত আমাৰ অভিজ্ঞতা যে যদি বিজেপি বিটিআৰত শক্তিশালী হ'ব নোৱাৰে তেতিয়া হলে আমি কেতিয়াও মানুহৰ কাম কৰিব নোৱাৰো আৰু সেই কাৰণে এইবাৰ আমি কৈছো যে আপোনালোকে পদুমত ভোট দিয়ক পদুমে শক্তিশালী হ'ব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব সকলোৱে নিজৰ বিটিআৰখনক নিজে বিচৰা ধৰণে আগবঢ়াই লৈ যাব পাৰিব ইলেকশন ডিক্লেয়াৰ কৰিব এতিয়াও বাকি আছে মই আপোনালোকক খুদিছো বিজেপিয়ে নিজে খেলিব লাগে নে বেলেগৰ লগত হাত মিলাই ইলেকশন খেলিব লাগে এবাৰ পাক্কা কথা কওক নিজে খেলিব লাগে নে হাত মিলাই ইলেকশন খেলিব লাগে আধাইটো একো মাতা নাই তাৰমানে হাত মিলাই খেলিব লাগে নেকি নিজে খেলিব লাগে নে হাত মিলাই খেলিব লাগে আৰু অলপ ডাঙৰ কৰি কওক আমাৰ হৰিশ দ্বিবেদী প্ৰভাৰী দিল্লীৰ পৰা আহিছে শুনি আছে পিছত মোক কৈ কব যে সবেইটো কোৱা নাই গতিকে দাদা হাত মিলাই ইলেকশন খেলক আপোনালোকে পাক্কা কথা কওক হাত মিলাই ইলেকশন খেলিব লাগে নে পদুমৰ চিনত ইলেকশন খেলিব লাগে পাক্কা কিন্তু পিছত পদুমক ওপৰত উঠাই দিয়াকৈ ভোট নিদিলে নহব সকলোৱে দিনে ৰাতি কষ্ট কৰিব লাগিব ৰেডি আছে নে নাই কষ্ট কৰিব ৰেডি আছে নে নাই পিছত কব আমাৰ মনৰ মতন ক্যান্ডিডেট নহল সেই কাৰণে হাৰি গল তেনেকুৱা হ'ব পাৰে নেকি ক্যান্ডিডেট তো একটাই হ'ব পাঁচটা ক্যান্ডিডেট তো হ'ব নোৱাৰে নে পাৰে পাঁচটা ক্যান্ডিডেট হ'ব গতিকে জুনে ক্যান্ডিডেট নহক কিয় আমি সকলোৱে তেওঁৰ কাৰণে কষ্ট কৰিম নে নকৰিম পাক্কা কৰিম আপোনালোকে এটাই কথা মনত ৰাখিব এইবাৰ চাৰিওফালে মই উদালগুৰি গৈছো তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ এনেকুৱা বিজেপিৰ মিটিং আগত হৈছিল নেকি কেতিয়াবা হৈছিল নেকি এইবাৰ আমাৰ সকলো মানুহ জাগ্ৰত হৈছে এইবাৰ ইলেকশন জিকাৰ আটাইতকৈ ভাল পৰিবেশ আছে আমাৰ যিমান কষ্ট আছে যিমান আমাৰ মনত দুখ আছে যিমান আমাৰ মনত বেদনা আছে এইবাৰ সব আমি পিছ পেলাই নতুন ৰাস্তা দি আগবাঢ়িব পাৰিম যদি আমি বিজেপি দলক জিকাব পাৰো আপোনালোকে জানে যে ইয়াৰ পিছত এছেম্বলি ইলেকশন আছে 2026 চনত মই মুখ্যমন্ত্ৰী হ'ব লাগে নিয়ম মতে মই ইয়াত আহিবই নালাগে ভাই বিপিএফ জিকক ইউপিপিএল জিকক আমাক সাপোর্ট কৰিব লেঠা শেষ হয় না নহয় মই বিপিএফক কম তুমি জিকিলে মোক সাপোর্ট কৰিবা ইউপিপিএলক কম তুমি জিকিলে মোক সাপোর্ট কৰিবা কিন্তু মই সহজ ৰাস্তা বিচৰা নাই মই এইবাৰ বিচাৰিছো যে আমাৰ সৰকাৰ হলে নহব দিছপুৰত বিটিআৰৰ ৰাইজো আগবাঢ়িব লাগিব বিটিআৰৰ ৰাইজেও সমান অধিকাৰ পাব লাগিব আৰু সেই কাৰণে যোৱা এক মাহ ধৰি আমি একোৱে কৰা নাই যোৱা কালিও গোটেই দিনটো মই বাক্সাত আছো আজিও গোটেই দিনটো চিৰাঙত অহা পৰহি আকৌ কোকৰাঝাৰ শেষ কৰি আকৌ উদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ 20 তাৰিখলৈকে মই গুৱাহাটীত একোৱে কাম ৰাখা নাই মাত্ৰ বিটিআৰ কাৰণ বিটিআৰৰ ৰাইজে আমাক ইলেকশনৰ সময়ত কয় যে দাদা জমিটাৰ কাজ হলো না দাদা এইটো নাই হোৱা মই শুনি থাকিব লাগে কৰিব একো নোৱাৰো
সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ কৰিব পাৰা অধিকাৰ আমাক লাগে বিজেপিক আটাইতকৈ শক্তিশালী দল হিচাপে আমি বিটিআৰত ইলেকশ্যন জিকাব লাগে আৰু একবাৰ যদি বিটিআৰত বিজেপি হায়েষ্ট সিট পাব পাৰে ৰাইজৰ দুখ কষ্ট একেদিনাই একেবাৰে নোহোৱা হৈ যাব কাৰণ আমি বিজেপি কাৰো এগেইনষ্টত নাই আমি সকলোৰে সমৰ্থনত আছো 26টা জনগোষ্ঠীৰ কাম হওক একেলগে কাম হওক সকলো মিলা মিছাৰে থাকক বিজেপিৰ লক্ষ্য যে এখন ঘৰত 5টা ল'ৰা সমানে যেনেকে মাকে মৰম কৰে তেনেকে যাতে চৰকাৰখনেও 5টা ল'ৰাকে সমানে মৰম কৰে আমাৰ বিটিচিত 26টা ল'ৰা ছোৱালী আছে 26টা জাতি জনগোষ্ঠী আছে বিটিচি চৰকাৰখন এনেকুৱা হ'ব লাগে যাতে 26টা জনগোষ্ঠীকে নিজৰ ল'ৰা ছোৱালী হিচাপে ভাবে আৰু সেই পৰিবেশ কোনে আনিব পাৰিব অকল বিজেপি দলে আনিব পাৰিব আৰু কোনেও আনিব নোৱাৰে ভোট আমি যাকে নিদিও কিয় ভোট দিয়া হ'ব কিন্তু আমাৰ কাম নহব কিন্তু যদি আমি বিজেপি দলক জিকাও বিজেপি দল শক্তিশালী হয় সকলো আমাৰ 26টা জনগোষ্ঠী নিজৰ ল'ৰা ছোৱালীৰ দৰে চৰকাৰখনে মৰম কৰিব আৰু আমি আগবঢ়াই লৈ যাব পাৰিম আজি মই বিজনীত আছো অজয় ৰয় যোৱাবাৰ আপোনালোকে জিকুৱাইছিলে আজি আপোনালোকে নিজে দেখিছে যে আমি বিজনীত বিটিআৰ চৰকাৰ নাথাকুতেও আমি যিমান পাৰো যিমান প্ৰতিশ্ৰুতি দিছিলো গোটেইখিনি কাম আমি কৰিছো কিন্তু কাম আৰু 3 গুণ হ'ব লাগিছিল আৰু 4 গুণ হ'ব লাগিছিল কিন্তু কাম কৰিবৰ কাৰণে অজয় ৰয়ে যদি কয় অমুক গাঁৱত মাটিটো লাগে বিটিআৰে উল্টা ফালে মাটিটো দি দিয়ে বোলে এই ৰাস্তা কৰিব লাগে নহয় এই ফালৰ পৰা আৰম্ভ কৰিব লাগে কিন্তু কোকৰাঝাৰতো যদি আমাৰ অধিকাৰ থাকে দিছপুৰতো আমাৰ অধিকাৰ থাকে দিল্লীতো অধিকাৰ থাকে তিনিটাই একেলগে একে ডাইৰেকশ্যনত আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম আৰু সেই কাৰণে ৰাইজক মই আহ্বান জনাম আপোনালোকে যাতে এইবাৰ বিজেপিক ইলেকশ্যনত ভোট দিয়ে পদুমত ভোট দিয়ে মই যোৱাকালি মোক এজন সাংবাদিকে সুধিছিল যে আপোনালোকে কেইটা সিটত ইলেকশ্যন খেলিব মই কৈছিলো যে মই 20 তাৰিখৰ আগতে 20ৰ পৰা 25ৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব মই কৈছিলো যে 20 তাৰিখৰ আগতে মই সব সমষ্টিত যাম ৰাইজক সুধিম ইয়াত বিজেপি খেলিব লাগে নে নালাগে যদি ৰাইজে কয় নালাগে আমি নেখেলো লাগে যদি আমি খেলিম আৰু সেই কাৰণে মই সকলো ৰাইজকে ভাবি চিন্তি আপোনালোকক মই উত্তৰ দিব কম সুবাইজাৰত আমি ইলেকশ্যন খেলিব লাগে নে নালাগে নে নাঙলক সাপোৰ্ট কৰিব লাগে নে ট্ৰেক্টৰক সাপোৰ্ট কৰিব লাগে নে পদুমক লাগে পাক্কা কথা কওক পদুম হ'ব এই পিছফালে কোৱাই নাই পদুম লাগিব নে নালাগিব পাক্কা পিছত নকব অমুক ক্যান্ডিডেট হল কাৰণে হাৰি গল বুলি জিকিব না নাই পদুম সুবাইজাৰ থুৰিবাৰী পদুম লাগে না নালাগে পাক্কা কথা কক চিন্তা কৰি পিছত বলে ওই ক্যান্ডিডেট হলো না ওনাকে আমি ভোট দিবে না এরকম হলে হবে না ঠিক আছে পদুম লাগে না নালাগে পাক্কা লাগে ঠিক আছে ইয়াতে মুক ৰাইজে কৈ আছে যে যোৱাবাৰ যি কাৰণ হৈ গলটো হৈ গল কিন্তু বিজনী ৰেল ষ্টেচনত কলিকতাত যাব চেন্নাইত যাব আৰু জম্মু কাশ্মীৰ যাব ৰেলৰ একটা ষ্টপেজ লাগে লাগে নেকি
নালাগে নেকি? এই তোমাকে লাগে কি নালাগে? ঠিক আছে, লাগে। তাৰ পিছত ইয়াত ৰাইজে কৈছে যে মনেশ্বৰী গাঁৱত এটা ৰেলৱে আণ্ডাৰপাছ লাগে। লাগে নেকি? এইটোতো নালাগে, পাক্কা লাগে। তাৰ পিছত ৰাইজে কৈছে যে নাংগ দৰবাৰী কানামাক্ৰা ব্ৰিজৰ পৰা কুজৰাগুৰি ভিলেজলৈকে ইৰোচন গৰাখহনীয়া কণ্ট্ৰোল লাগে। গৰাখহনীয়া হৈ আছে নেকি ইয়াতে? আচ্ছা, কোনটা জায়গা অজয়? সুবাইজাৰ কোনটা জায়গা? খুজৰাগুৰি। ইয়াতো সুবাইজাৰ মানে নালাগে বুলি কৈ আছে। খুজৰাগুৰিত লাগে না নালাগে গৰাখহনীয়া কণ্ট্ৰোল? আই নদী কানামাক্ৰা ৰিভাৰ প্ৰটেকশ্যন বান লাগে কালামাটিত লাগে নেকি? সেইটো ক'ত? সুবাইজাৰ কি ধুৰিবাৰী? সুবাইজাৰ। মাষ্টাৰ ড্ৰেইন লাগে বিজনী টাউন, অডিটৰিয়াম লাগে বিজনী, ইনডোৰ ষ্টেডিয়াম লাগে বিজনী, কুকলুং টু এইটো কি ৰাঞ্জি ঝৰা, হাতী আক্ৰমণ আছে নেকি? আৰু কমাৰ্চ কলেজ লাগে বিজনী উলুবাৰী। এইকেইটা ঠিকে লিখিছে না লিখা নাই? ঠিকে লিখিছে, পাক্কা লিখিছে। ঠিক আছে, ইলেকশ্যনৰ আগত এছেম্বলি আগততো গোটেইকেইটা কৰি দিব নোৱাৰো, কিন্তু ৰেল তেল ৰখাই দিম ইয়াতে, হ'ব? বিজনীত পাক্কা ৰেল তেল ৰখাই দিম, হ'ব? এইখিনিতো হৈ যাব, এইখিনি মই কৰি দিম, ঠিক আছে? এতিয়া মোক ফাইনেলি কওক, বিজেপি জিকিব নে নাই? মই আজি সুধিবৰ কাৰণে আহিছো, জিকিব নে নাই বিজেপি? পাক্কা? ঠিক আছে, তেতিয়াহ'লে মই ক'ত ক'ত ইলেকশ্যন খেলিম লিষ্ট বনাই আছো। সুবাইজাৰ ইলেকশ্যন খেলিম, থুৰিবাৰী খেলিম, পাক্কা? ভাবি চিন্তি কৈছে কি নাই? ঠিক আছে, হবেতো? হবে? পাক্কা হবে? ঠিক আছে, পরে না হলে কিন্তু হবে না, ঠিক আছে? জিকা আনিব পাক্কা? ঠিক আছে, সকলোৱে জিকা আনিব, একদম পাক্কা? পাক্কা? পুরা পাক্কা? থুরিবাড়ি আমি ইলেকশন খেলিম, সুবাইজাৰ ইলেকশন খেলিম, পাক্কা? তেতিয়াহ'লে মোৰ লগত কব ভাৰত মাতা কে, ভাৰত মাতা কে, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শাহ, অমিত শাহ, সুবাইজাৰৰ কাৰ্যকৰ্তা, সুবাইজাৰৰ কাৰ্যকৰ্তা, থুৰিবাড়িৰ কাৰ্যকৰ্তা, থুৰিবাড়িৰ কাৰ্যকৰ্তা। বহুত বহুত ধন্যবাদ। দুটা কথা কৈছো, আগষ্টত ইলেকশ্যন ডিক্লেয়াৰ হ'ব, দুৰ্গা পূজাৰ আগতে ইলেকশ্যন হ'ব, ঠিক আছে? ইলেকশ্যনৰ সময়ত মই সুবাইজাৰতো মিটিং কৰিব আহিম, থুৰিবাড়িতো মিটিং কৰিব আহিম, ঠিক আছে? বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। হেল্ল'।